हेलो नमस्कार श्रोताং और এটা নতুন মিনি ব্লগলৈ স্বাগতম। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত আলু এটা কাটি ললো একদম মিহি মিহিকৈ আৰু অকণমান নিমখ দিয়া কুহুমীয়া গৰম পানীত অলপ সময়ৰ কাৰণে ডুবাই থৈ ধুনীয়াকৈ ৰ'দত মেলি দিছো। ৰাতি নহয় আৰু সন্ধিয়া সময়ত চিপছ বনাম আৰু আজি বনালো। অৱশ্যে মই এতিয়ালৈকে খালোৱে যেতিয়া মই ভইচ অভাৰ দিছো। কালিলৈ আকৌ ট্ৰাই কৰিব লাগিব। আজি এটা খেলি মেলি হৈ গ'ল বাৰু আৰু অকণমান পঢ়া শুনা কৰি লওঁ, যিহেতু পিছবেলা হৈ আহিলে বহুত গৰম হৈ আহে, পঢ়িবলৈ নোৱাৰোঁ সেইকাৰণে। আৰু আজি বুদ্ধ পূৰ্ণিমা, এয়া লাঞ্চ কৰিছোঁ নিৰামিষ। আমি বুদ্ধ পূৰ্ণিমা বুলিও নিৰামিষ খাইছোঁ আৰু আজি তাতে বৃহস্পতিবাৰ। আজি যেতিয়া জন্মাষ্টমী বা কিবা কিবি পূজা থাকে আমি কেতিয়াও মাছ মাংস কণী ভুলতো নাখাওঁ মানে। আৰু এখন নাটক হৈ আছে, কাজল ওপৰত উঠিলে নামিব পৰা নাই। চোকা ৰ'দত আলুখিনি কৰকৰীয়াকৈ শুকালে আৰু লাঞ্চ কৰি আমাৰ চিকু সদায় ফুৰিবলৈ যোৱাৰ দৰে আজিও গৈছিলে। ইমান যে লেতেৰা হৈ উভতিছে নহয়। আজিলৈ আহোঁ দেই, বাই।